ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা নিশ্চয় সকলোৰে পৰীক্ষা ভাল হৈছে আজিৰ ভিডিঅ'ৰ থাম্বনেল দেখি সকলোৱে গম পাইছা আমি কি আলোচনা কৰিবলৈ লৈছোঁ যেহেতু আমি 4th সেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাছৰ সম্পৰ্কে এটা ভিডিঅ' প্ৰভাইড কৰিছোঁ গতিকে এইবাৰো আমি 4th সেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কোৰ্সটো সোনকালে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ তাৰ প্ৰধান কাৰণটো হৈছে যেহেতু পেপাৰ 4খন আছে প্ৰথম পেপাৰখন হৈছে এডভান্স মাইক্ৰো ইকনমিক্স সেকেন্ড আসাম ইকনমি থাৰ্ড ষ্টেটিষ্টিক্স এণ্ড ফৰ্থ ম্যাথমেটিক্স এই 4খন পেপাৰ থকাৰ কাৰণে আমি সময়মতে যেহেতু কোৰ্সটো শেষ কৰিব লাগিব আৰু সেইবাবে এবাৰ সকলোতকৈ প্ৰথমতে আমি 4th সেমৰ ক্লাছে ষ্টাৰ্ট কৰিছোঁ আৰু সেই 4th সেমৰ ক্লাছ অহা কালিলৈ অৰ্থাৎ ডিসেম্বৰৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকে বহুতে মেছেজ কৰি আছা এটা কথা যে মিডিয়ামটোৰ কথা আমাৰ এই কোৰ্সটোৰ ভিতৰত 3খন পেপাৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত থাকিব তাৰ ভিতৰত এডভান্স মাইক্ৰো ইকনমিক্স আসাম ইকনমি ষ্টেটিষ্টিক্স এই 3খন পেপাৰৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে নোটছ আৰু ভিডিঅ' লাভ কৰিবা আৰু যোনখন ম্যাথমেটিক্সৰ পেপাৰ সেই পেপাৰখন কেৱল ইংৰাজী মাধ্যমতে দিয়া হ'ব সেইখন অসমীয়া মাধ্যমত দিয়া নহয় যেহেতু তাত বহুত বেছি একো নাই মেথছখিনি আমি কৰিব লাগিব গতিকে মেথছখিনি অসমীয়াতেই হওক বা ইংৰাজীতেই হওক বুজোৱাটো একে থাকে আৰু মেথছৰ কিছুমান থিয়ৰি আছে যেনেকৈ সিডি প্ৰডাকশন ফাংচন হওক বা সিএস প্ৰডাকশন ফাংচন এইখিনি যদি কাৰোবাক নোটছ অসমীয়া মিডিয়ামত লাগে নোটছখিনি লাভ কৰিবা অসমীয়া মিডিয়ামত আৰু বাকি সেই থিয়ৰিবিলাক তোমালোকে ভিডিঅ' ইংৰাজী মাধ্যমতে লাভ কৰিবা কাৰণ সেই টপিকখিনি আমি বেসিক কথাখিনি বুজিব লাগিব মেথছৰ আৰু সেইখিনি অসমীয়া দিও বা ইংৰাজী দিও মই ভাবো তোমালোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু কোৰ্সটো সোনকালে আৰম্ভ কৰাৰ কাৰণ এটাই যেহেতু আমি সময়মতে শেষ কৰিব লাগিব আৰু তোমালোকে যিমান সোনকালে জয়েন হ'ব পাৰা আৰু সিমান সোনকালে তোমালোকৰ নিজৰ এডভান্টেজ হ'ব পিছত তোমালোকে ৰিভিজন কৰিবলৈ সুবিধা পাবা আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ